দেশ জয়ৰ বাবে ৰুচা ভংগ কৰিবলৈ বাধ্য হৈছিল ক্ৰিকেটাৰ মহম্মদ ছামিয়ে। দেশ যে সদায় আগত তাকেই প্ৰমাণ কৰিলে ক্ৰিকেটাৰ মহম্মদ ছামিয়ে। ৰুচা ভংগ কৰি অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দুৰ্দান্ত প্ৰদৰ্শন ক্ৰিকেটাৰ মহম্মদ ছামিৰ। ক্ৰিকেটাৰ মহম্মদ ছামিৰ ৰুচা ভংগ কৰা দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। দেশ জয়ৰ বাবে ৰুচা ভংগ কৰা মহম্মদ ছামিক প্ৰশংসা কৰিলে ভাৰতীয়ই। মহম্মদ ছামি দেশৰ প্ৰতি থকা এনে দায়বদ্ধতাৰ বাবে আপুনিও জনাওক শুভেচ্ছা। লগতে এগৰাকী ভাৰতীয় হিচাপে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ICC চেম্পিয়নছ ট্ৰফি 2025ৰ প্ৰথমখন ছেমি ফাইনেলত ভাৰতৰ প্ৰবীণ বেগী বলাৰ মহম্মদ ছামিয়ে নিজৰ হৃদয়ৰ বলিং কৰে। ভাৰতীয় লাইন আপৰ একমাত্ৰ ফ্ৰণ্টলাইন পেচাৰগৰাকীয়ে বাউণ্ডাৰীৰ ৰছীৰ ওপৰত পানী সেৱন কৰা দৃশ্য ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে ছ'চিয়েল মিডিয়াত প্ৰশংসা কৰা হয়। ইছলাম ধৰ্মত ৰমজান মাহটো আটাইতকৈ পবিত্ৰ মাহ। দিনটোৰ ভিতৰত বেছিভাগেই মুছলমান ৰোজা চৰ্চা কৰিছিল যদিও এই ভিজুৱেলবোৰে স্পষ্টকৈ বুজাইছিল যে ছামিয়ে নিজৰ জাতিৰ সেৱা কৰিবলৈ ৰোজা এৰি দিছিল। ছ'চিয়েল মিডিয়াত অনুৰাগীসকলে ফাষ্ট বলাৰগৰাকীক প্ৰশংসা কৰে যে তেওঁ ধৰ্মীয় প্ৰথাতকৈ ৰাষ্ট্ৰীয় কৰ্তব্যক অগ্ৰাধিকাৰ দিছিল। এজন ব্যৱহাৰকাৰীয়ে লিখিছে, বিপুল সন্মান, যেতিয়া জাতিৰ প্ৰতি প্ৰেম ৰমজান উদযাপনতকৈ বহু বেছি হয়। ধৰ্মীয় কৰ্তব্যতকৈ জাতীয় কৰ্তব্য ডাঙৰ। মেচৰ প্ৰথমটো বলত অভিজ্ঞ পেচাৰগৰাকীয়ে এক সুন্দৰ সুযোগ প্ৰদান কৰিছিল যদিও দুৰ্ভাগ্যজনকভাৱে তেওঁৰ ফলত থ্ৰত ট্ৰেভিছ হেডৰ পৰা অগ্ৰগতি লাভ কৰিব পৰা নাছিল। কিন্তু ইয়াৰ কিছু সময়ৰ পাছতে তেওঁ দ্বিতীয় অভাৰত অপেনাৰ কুপাৰ কনলিক শূন্যভাৱে আউট কৰি মেচখনৰ প্ৰথমটো বেক থ্ৰ প্ৰদান কৰে। যদিও তেওঁ ট্ৰেভিছ হেডৰ পৰা একেৰাহে তিনিওটা বাউণ্ডাৰী দিছিল, যিয়ে তেওঁৰ পৰৱৰ্তী অভাৰত আক্ৰমণ তেওঁৰ ওচৰলৈ লৈ গৈছিল। স্পীড ষ্টাৰগৰাকীয়ে নিজৰ গেম প্লেনত আবদ্ধ হৈ আছিল আৰু অহৰহ ষ্টাম্পক লক্ষ্য কৰি গৈছিল। মেচখনৰ 37 অভাৰত অষ্ট্ৰেলিয়াৰ অধিনায়ক ষ্টিভ স্মিথক 73 ৰানত পৰাস্ত কৰি এক বৃহৎ অগ্ৰগতি প্ৰদান কৰে। ডাঙৰ ডেলিভাৰী নাছিল যদিও কাটবোৰ আক্ৰমণ কৰি ছামিয়ে লাভৱান হৈছিল। শাৰীৰিকতাৰ কথা ক'বলৈ গ'লে ছামি স্পষ্টভাৱে সম্পূৰ্ণ ফিট নহয়, কাৰণ তেওঁ কাষতে ফিজিঅথেৰাপিষ্টৰ পৰা মালিচ লোৱা দেখা গৈছিল। ইয়াৰ পিছতো ছামিয়ে মহৎ বলিং কৰি প্ৰথম 7 অভাৰত মাত্ৰ 27 ৰানহে দিছিল। অভিজ্ঞতাৰ বহুখিনি ব্যৱহাৰ কৰি তেওঁ নিজৰ গতি, লাইন আৰু দৈৰ্ঘ্য স্মাৰ্টভাৱে সলনি কৰি অষ্ট্ৰেলিয়াৰ বেটছমেনসকলক আউটফ্ৰক্স কৰিছিল। 10 অভাৰৰ পৰা 3/48 ৰান দি শেষ কৰে।